গাইজ আনবিলিভেবল জেগা, ইমান ধুনীয়া চক না। উফ, ইমান কষ্ট কৰি অহাৰ মানে জাষ্ট ফল পাইছোঁ। আৰু আমি গৈ গৈ এই ধুনীয়া পইণ্টটো পালোঁগৈ। ইমান যে ধুনীয়া লাগিছিলে ন, কি ক'ম। এই ওখ যে পাইন গছবিলাক ইমান ভাল লাগিছিল দেখিবলৈ, তাতে বৰষুণো যে দি আছিলে, সেইকাৰণে মানে আৰু বেছিকৈ অকণমান এনহেঞ্চ হৈছিলে বিউটিটো। প্লাছ এই ওখ ওখ যিখিনি ঘাঁহনি, তাৰ ওপৰেদি এইখিনি ডাৱৰ চাওকচোন, বহুত বেছি ধুনীয়া লাগিলে। ইমান দিনৰ পৰা প্লেন কৰি আছিলোঁ যাবৰ কাৰণে, আৰু ফাইনেলি এয়া প্লানটো মানে ছাকচেছ হোৱাৰ কাৰণে খুবেই বেছি হেপ্পী। আৰু মই একচুৱেলি এনেকুৱা ট্ৰেকিং কৰা নাছিলোঁ কেতিয়াও, সেইকাৰণে বহুত ভাল লাগিলে। বহুতখিনি যাবলগীয়া আছে, ওপৰত এইখিনি দেখিছেনে, সেইখিনিও যাবলগীয়া আছে, কিন্তু এইখিনিতো ইমানেই বেছি ধুনীয়া লাগিছে ন, কি ক'ম আৰু। আপোনালোক কিন্তু নিশ্চয় যদি আহিব বিচাৰে আহিব, কাৰণ সঁচাকৈ বহুত বেছি ধুনীয়া মানে জেগাডোখৰ। তাতে আজি বৰষুণ দি আছে ন, বৰষুণৰ বতৰত মানে এইটো অলপ বেছি এনহেঞ্চ হৈছে মানে বিউটিটো। ৰ'দত সেইটো এটা বেলেগ ছানছেট, বাট বৰষুণত মানে ডাৱৰৰ যিখিনি ন, সেইখিনি জাষ্ট ফিলটো মানে আই কাণ্ট এক্সপ্ৰেছ ইন ৱৰ্ড। আপোনালোক নিজে আহিব লাগিব সেইটো ভাইবৰ কাৰণে। বাই দ্য ৱে চিৰিয়াছলি বহুত বেছি ধুনীয়া লাগিছে। তলৰ পৰা ওপৰলৈ আহোঁতে প্ৰায় 3-4 ঘণ্টামানটো লাগে। আমি কিমান 11-11:30 এনেকুৱা টাইমৰ পৰা আমি মানে ট্ৰেকিং কৰিয়ে আছোঁ, কিন্তু ট্ৰেকিংটো কিন্তু যথেষ্ট ৰিস্কি। তাতে যদি বৰষুণ দি থাকে তেন্তে আৰু অলপমান ৰিস্কি হৈ যায়, যিহেতু পিছল হৈ যায়। যাওঁতে অলপমান কষ্ট হৈছিলে, পিছল খাই পৰাৰ বহুত চান্স থাকে। বাকী আমি ঘূৰি গৈ ৰুম পাওঁতে 5টা-6টামান বাজিলে, আৰু আহি আছে বাৰু ব্লগ, মই দি থাকিম।